জাতীয়তাবাদী দল নহয় যে কেৱল অসমীয়া বুলি কৈ বেলেগ জাতিবিলাকক তলত ৰাখে। আমি এনেকুৱা এটা জাতীয়তাবাদৰ পোষকতা কৰিছো যি জাতীয়তাবাদক কোৱা হৈছে ইনক্লুচিভ নেশ্যনেলিজিম। সকলো জাতি, সকলো ধৰ্ম, সকলো বৰ্ণ, সকলো ভাষাৰ লোকক ঐক্যবদ্ধ কৰি বৃহত্তৰ অসমীয়া জাতি গঠন। এইটোৱে গতিকে চৰ্চাই আহক আমি সকলোৱে মিলি অসমখন সঁচাকৈ প্ৰকৃত অৰ্থত প্ৰত্যেকখন মানুহক ধনী কৰা যায়। অসমীয়া জাতিক ভাল পায় সঁচাকৈ যদি আমি সঁচাকৈ যদি অসমখনক সঁচা অৰ্থত গঢ়িব খোজো। ডক্টৰ হীৰেণ গোহাঁই অসমৰ এজন বৰেণ্য ব্যক্তি। সৰ্বকালৰ তেখেত এজন বৰেণ্য ব্যক্তি আৰু অসমৰ ইতিহাসৰে এজন সৰ্বশ্ৰেষ্ঠ বুদ্ধিজীৱী। ডক্টৰ হীৰেণ গোহাঁইৰ নিচিনা এজন বৰেণ্য বুদ্ধিজীৱীক যিজন অসমীয়াই আপোনাৰ ডুপ্লিকেট বা আৰু এটা শব্দ কৈছে আৰু যিটো মুখত আহিবলৈকে মন নকৰে, ডুপ্লিকেট মাল বুলি ক'ব পাৰে, সেই অসমীয়াজনক মহাফটুৱা বুলি কোৱাৰ বাহিৰে বেলেগ কোনো বিকল্প নাথাকে। যদি অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ বুদ্ধিজীৱী এজনক আপোনাৰ একেবাৰে বেয়া শব্দৰে গালি পাৰে, যিটো আমাৰ মুখত ওলাবলৈকে দিগদাৰ হয়, সেই তেনেকুৱা শব্দৰে যদি গালি পাৰে তেতিয়াহ'লে নিশ্চিতভাৱে ক'ব লাগিব যে সেই মুখ্যমন্ত্ৰীজন আচলতে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয়। তেওঁ সংস্কৃতিবান মুখ্যমন্ত্ৰী নহয়, তেওঁ এজন ফটুৱা বা ফকতীয়া মুখ্যমন্ত্ৰী। তেওঁ বয়োজ্যেষ্ঠক সন্মান কৰিব নাজানে, তেওঁ শিক্ষিত আৰু জ্ঞানী মানুহক সন্মান কৰিব নাজানে, তেওঁ আমাৰ ইতিহাসৰ ল'ৰা ৰজাৰ দৰে তেনেকুৱা শাসকৰ পৰা নিশ্চিতভাৱে কেতিয়াও ভাল আশা কৰিব নোৱাৰি। মই এটা কথা আচৰিত হওঁ যে হিমন্ত বিশ্ব শৰ্মাই তেখেতে এতিয়াও কিয় হোষ্টেলত ব্যৱহাৰ কৰা ভাষা কিয় তেওঁ ব্যৱহাৰ কৰে। আমি কটন কলেজৰ হোষ্টেলত যেতিয়া থাকিছিলোঁ তেতিয়া আমি তাৰ কৰিডৰত ব্যৱহাৰ কৰা যিখিনি ভাষা, ঘৰুৱা ভাষা যিবিলাক আমি ব্যৱহাৰ কৰোঁ, বা ৰাতি আড্ডা দিওঁতে ব্যৱহাৰ কৰা যিবিলাক ভাষা, সেই আড্ডা দিয়াৰ ভাষাবিলাক যদি আজি এজন মুখ্যমন্ত্ৰীয়ে এতিয়াও ব্যৱহাৰ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে বুজিবলৈ বাকী নাথাকিব যে সেই মুখ্যমন্ত্ৰীজন এতিয়াও প্ৰাপ্তবয়স্ক হোৱা নাই, সেই মুখ্যমন্ত্ৰীজন এতিয়াও সংস্কৃতিবান হোৱা নাই, সেই মুখ্যমন্ত্ৰীজন এতিয়াও হোষ্টেলীয়া সেই আপোনাৰ চেমনীয়া বা যৌৱনকালতে তেওঁ এতিয়াও আছে আৰু তেওঁৰ পৰা তেনেকুৱা ধৰণৰ চেমনীয়া, তেনেকুৱা ধৰণৰ উৎপতীয়া, তেনেকুৱা ধৰণৰ আপোনাৰ তেনেকুৱা ধৰণৰ এনেকুৱা উদ্ভণ্ডালি কৰা এজন যুৱকৰ পৰা অসমৰ জনতাই কিবা খুব ভাল কিবা এটা আশা কৰিব পাৰিব, এইটো কেতিয়াও বিশ্বাস কৰিব লাগে। তেওঁ প্ৰজাৰ প্ৰতি তেওঁৰ জনগণৰ প্ৰতি কেনেকুৱা ধৰণৰ আচৰণ কৰিব লাগে। ডক্টৰ হীৰেণ গোহাঁই বাৰু বৰেণ্য বুদ্ধিজীৱী। ডক্টৰ হীৰেণ গোহাঁইকতো যিকোনো এজন অসমীয়াই সন্মান সহকাৰে কথা কয়, কিন্তু এজন সাধাৰণ মানুহক, সেইজন বনুৱাই হওক, সেইজন ঠেলাৱালাই হওক, সেইজন আমাৰ খেতিয়কেই হওক, সেইজন ৰিক্সাৱালাই হওক, যদি বয়োজ্যেষ্ঠ হয় তেতিয়াহ'লে প্ৰত্যেকজন মানুহকে সন্মান কৰি কথা ক'ব লাগে। আজি অসমৰ মুখ্যমন্ত্ৰীজনে অসমৰ প্ৰত্যেকজন বয়োজ্যেষ্ঠ মানুহক তেখেতে তই বুলি মাতে, এইটো দুৰ্ভাগ্যজনক কথা। শ্ৰমজীৱী মানুহক তই বুলি মতা মানুহটো নিশ্চিতভাৱে সেই মানুহজন কেতিয়াও সংস্কৃতিবান মানুহ নহয়। আৰু তেওঁৰ প্ৰত্যেকটো কথাত যি ঔদ্ধত্য প্ৰকাশ পায়, মুখ্যমন্ত্ৰীজনৰ প্ৰত্যেকটো কথাত যি ঔদ্ধত্য প্ৰকাশ পায়, তেওঁ যিধৰণে উদ্ভণ্ডালি কৰে, ডক্টৰ হীৰেণ গোহাঁইৰ ক্ষেত্ৰতো অসমীয়া এজন বৰেণ্য অসমীয়া, এজন বিশিষ্ট বুদ্ধিজীৱী আৰু সৰ্বকালৰ শ্ৰেষ্ঠ এজন আপোনাৰ বুদ্ধিজীৱী, সেই মানুহজনকো এনেকুৱা ধৰণৰ আচৰণ কৰাটো দুৰ্ভাগ্যজনক। মই ভাবোঁ যে বৰেণ্য অসমীয়া ডক্টৰ হীৰেণ গোহাঁইক আপোনাৰ ডুপ্লিকেট মাল বুলি কোৱাটো
এজন ফটুৱা মানুহৰ বাহিৰে, ফটুৱা অসমীয়াৰ বাহিৰে আন একো হ'ব নোৱাৰে। এজন কেৱল আৰু কেৱল ফকতীয়া মানুহেহে ডক্টৰ হীৰেণ গোহাঁইৰ নিচিনা সন্মানীয় এজন ব্যক্তিক এনেকুৱা ধৰণে অপমান কৰিব পাৰে। আমাৰ মতাদৰ্শগত পাৰ্থক্য থাকিব পাৰে, আমাৰ ভিন্নমত থাকিব পাৰে, আমি কাৰোবাক সমালোচনা কৰিব পাৰোঁ। সমালোচনাৰ ভাষা নিশ্চয় এজন মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত বজাৰত ব্যৱহাৰ কৰা, আপোনাৰ হোষ্টেলত ব্যৱহাৰ কৰা, হোষ্টেলত লগৰ ল'ৰাবিলাকৰ লগত ব্যৱহাৰ কৰা এটা কলকুৱেল লেংগুৱেজ কেতিয়াও হ'ব নোৱাৰে। মই অসমৰ মুখ্যমন্ত্ৰীক সংযমী হ'বলৈ আহ্বান জনাইছোঁ। মই অসমৰ মুখ্যমন্ত্ৰীক সংস্কৃতিবান হ'বলৈ আশা কৰিছোঁ, সংস্কৃতিবান হ'বলৈ আহ্বান জনাইছোঁ। মই অসমৰ মুখ্যমন্ত্ৰীক শিষ্টাচাৰ শিকিবলৈ আহ্বান জনাইছোঁ। আৰু মই অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ছিনিয়ৰ মানুহবিলাকক, বয়োজ্যেষ্ঠ মানুহবিলাকক, সন্মানীয় মানুহবিলাকক সন্মান কৰিবলৈ শিকিবৰ কাৰণে আহ্বান জনাইছোঁ। স্বচ্ছতাৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত অসমে 20 নম্বৰ স্থান দখল কৰা ঘটনাটো সঁচাকৈ গোটেই জাতিটোৰ কাৰণে, ৰাজ্যখনৰ কাৰণে আৰু অসমৰ জনগণৰ কাৰণে, সমগ্ৰ নাগৰিক সমাজৰ কাৰণে আচলতে এইটো এটা বৰ লাজৰ কথা হৈছে। আমি এনেও দেখিছোঁ যে আমাৰ কাজিৰঙাৰ নিচিনা বিশ্ব ঐতিহ্য ক্ষেত্ৰখনে লেতেৰা হৈ থাকে। কাজিৰঙাৰ মূল যিটো প্ৰাণকেন্দ্ৰ কঁহৰা, কাজিৰঙা নামৰ ঠাইখনৰ মূল যিটো ঠাই কঁহৰাখন আপুনি যদি চাবলৈ যায় তেতিয়াহ'লে গোটেই প্লাষ্টিকেৰে ভৰি থাকে। অসমৰ মূল ৰাজধানী চহৰ গুৱাহাটীখনৰ কেনেকুৱা ধৰণৰ আপোনাৰ দুৰ্গন্ধ, কেনেকুৱা ধৰণৰ লেতেৰা আমি সকলো দেখিছোঁ। অসমৰ প্ৰতিখন নগৰৰ যিটো আপোনাৰ অপৰিচ্ছন্ন অৱস্থা, সেইবিলাক দেখি শুনি আচলতে আমাৰ নিজৰে লাজ লাগে। আজি অসমৰ প্ৰত্যেকখন বজাৰ, আমাৰ শাক পাচলিৰ বজাৰ, প্ৰত্যেকখন বজাৰ সাধাৰণতে আমি দেখিবলৈ পাইছোঁ যে অতি কদৰ্য পৰিৱেশত এই বজাৰবিলাক অৱস্থিত হৈ আছে। যদি মাংসৰ বা মাছৰ বজাৰ হয় তেতিয়াহ'লেতো আৰু ক'বই নালাগে, তেতিয়াহ'লেতো আপুনি গোন্ধৰ কোবত থাকিব নোৱাৰে, আপোনাৰ মাখিৰ ভেনভেননিৰ কোবত থাকিব নোৱাৰে। মুঠতে অসমৰ সমগ্ৰ অসমখন এতিয়া যে অপৰিচ্ছন্ন এখন ঠাই, এখন লেতেৰা অৱস্থাত ৰখা এখন ঠাই, সেই কথাটো অসমৰ প্ৰত্যেকজন মানুহে বুজি পায়, জানে। আৰু এই কথাটো যে অসমৰ মুখ চহকী অসমৰ মুখ্যমন্ত্ৰীজনৰ, অসম চৰকাৰখনৰ, বিজেপি চৰকাৰখনৰে প্ৰথমতে দায়িত্ব আছিলে যে আমাৰ ৰাজ্যখনক স্বচ্ছ কৰি তোলা, অসমৰ ৰাজ্যখনৰ প্ৰত্যেকটো পৰিয়ালৰ ক্ষেত্ৰত যাতে আপোনাৰ টয়লেটবিলাকৰ ক্ষেত্ৰত, পায়খানা গৃহটো যাতে চাফ চিকুণ হৈ থাকে, সেইটো যাতে এটা চেনিটেৰী লেট্ৰিন লাভ কৰে, তাৰপাছত আপোনাৰ বাথৰুমটো যাতে অকণমান চাফ চিকুণ হৈ থাকে। দেখা গৈছে যে স্বচ্ছতাৰ ক্ষেত্ৰত সঁচাকৈ অসম এখন এই মুহূৰ্তত অতি পিছপৰা ঠাই। আৰু এইটো গোটেই জাতিটোৰ কাৰণে লজ্জাজনক এটা ঘটনা। সমগ্ৰ ভাৰতবৰ্ষৰ ওচৰত আচলতে বিজেপি চৰকাৰে আমাৰ নাক কাণ কটাইছে। আৰু সেইকাৰণে মই ভাবোঁ যে অসম চৰকাৰে এনে ফিতাহী মৰা কথা বাদ দি, সদায় দৈনন্দিন ফিতাহী মৰা কথা বাদ দি আচলতে এই বেছিক কামবিলাক যে স্বচ্ছভাৱে, নিয়াৰিকৈ, পৰিষ্কাৰভাৱে এটা জাতি থাকিব লাগে, জনগণ থাকিব লাগে, এটা পৰিয়াল থাকিব লাগে, গাঁওখন থাকিব লাগে, নগৰখন থাকিব লাগে, এই ব্যৱস্থাটো যদি কৰিব নোৱাৰে তেতিয়াহ'লে সেইটো লজ্জাজনক ঘটনা। আৰু এই ঘটনাটোৱে, এই যে স্বচ্ছতাৰ ক্ষেত্ৰত অসম 20 নম্বৰ স্থানত উপনীত হৈছে, সেই ঘটনাটোৱে আজি অসম চৰকাৰখনৰ প্ৰকৃত স্বৰূপ উদঙাই দেখুৱালে। মই ভাবোঁ যে চৰকাৰে কথাটো উপলব্ধি কৰিব। আনহাতে আমি দেখিছোঁ যে মহানগৰীবিলাকৰ ক্ষেত্ৰত, গোটেই ভাৰতবৰ্ষৰ মহানগৰীবিলাকৰ ক্ষেত্ৰত আজি গুৱাহাটীৰ স্থানটো হ'ল 35 নম্বৰ, 31, 35খন আপোনাৰ মহানগৰৰ ভিতৰত, ৰাজধানী মহানগৰৰ ভিতৰত আজি গুৱাহাটীৰ স্থান 31 নম্বৰ, অৰ্থাৎ তলফালৰ পৰা 5 নম্বৰ। মানে কিমান কদৰ্য ৰাজ্য এখন হ'লে, কিমান কদৰ্য মহানগৰী এখন হ'লে এনেকুৱা ধৰণৰ মানে তলফালৰ পৰা 5 নম্বৰ স্থান পোৱাটো সম্ভৱপৰ হ'ব পাৰে। এইটোৱে অকল গুৱাহাটী মহানগৰৰ অকল আপোনাৰ যিটো আমাৰ আপোনাৰ কি কয় আপোনাৰ GMCটোৰে আচলতে গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনটোৰে কেৱল আচলতে প্ৰকৃত স্বৰূপটো উদাং খাই পৰা নাই।
আমাৰ ৰাজ্য চৰকাৰখনৰ গোটেই স্বৰূপটো উদংখাই পৰিছে আৰু লগতে আমি এই গোটেই ঘটনাটোৰ কাৰণে কিছু পৰিমাণে হ'লেও নাগৰিক সমাজো নিজে হ'লেও জগৰীয়া হৈ আছোঁ। গতিকে এই মুহূৰ্তত মই চৰকাৰৰ ওচৰত ক'ব খোজোঁ যে চৰকাৰে অসমৰ এনেকৈ নাক কাণ কটোৱাটো বৰ দুৰ্ভাগ্যজনক ঘটনা হৈছে। গতিকে চৰকাৰে মন কাণ দিব লাগে। গুৱাহাটীৰ নলা নৰ্দমাবিলাক ৰেগুলাৰকৈ চাফা কৰি থকা, নলা নৰ্দমাবিলাক একেবাৰে দুৰ্গন্ধময় হৈছে, তাৰ পৰা মানুহক ৰক্ষা কৰা, নলা নৰ্দমাবিলাক যিকোনো সময়তে উফন্দি এজাক বৰষুণ দিলে গোটেই গুৱাহাটীখন বানপানীময় কৰি তোলা, আৰু সময়মতে আপোনাৰ ডাষ্টবিনত থকা জাবৰবিলাকো চাফা নকৰা, তাৰ উপৰিও বাকীবিলাক অঞ্চলটো চাফা নকৰাটো আছেই। তাৰ উপৰিও আমি দেখিবলৈ পাইছোঁ যে বজাৰবিলাক, বিশেষকৈ আপোনাৰ শাক পাচলিৰ বজাৰবিলাক ইমান কদৰ্যময় পৰিৱেশত গুৱাহাটীত খানাপাৰাত সোমোৱাৰ লগে লগে ফুটপাথৰ কিনাৰত ভেনকৈ মাখিৰ মাজত যিখন বজাৰ বহি থাকে, সেই বজাৰখন দেখিলেই যিকোনো মানুহে নাক কুচাই দিব। আজি আপুনি গুৱাহাটীৰ এখন ডাঙৰ বজাৰ বেলতলা বজাৰখনৰ যিটো লেতেৰা অৱস্থা, সেই অৱস্থাটো দেখিলে কোনো মানুহে, কোনো ধৰণৰ মানে ধনী দেশৰ মানুহে, কোনো দেশৰ ভাল অৰ্থনৈতিক অৱস্থাৰ দেশৰ মানুহে সেই দেশৰ বজাৰৰ পৰা কেতিয়াও বস্তু কিনি নাখাব। আমাৰ পাচলিৰ বজাৰখন, আমাৰ মাংসৰ বজাৰখন, আমাৰ মাছৰ বজাৰখন এনেকুৱা লেতেৰা যে সেই পৰিৱেশত আচলতে বজাৰ কৰি কিনি খাই আচলতে মানুহ এজন জীয়াই থকাটোৱে অসম্ভৱ ধৰণৰ কথা এটা। গতিকে এইটো এটা লজ্জাজনক ঘটনা। চৰকাৰে লাজ পোৱা উচিত। হিমন্ত বিশ্ব শৰ্মাই যে ইমান দপদপনি মাৰি থাকে, তেওঁ নাকত ধৰা উচিত, তেওঁ লাজ পোৱা উচিত যে আজি স্বচ্ছতাৰ ক্ষেত্ৰত 35খন ৰাজধানী নগৰৰ ভিতৰত, মহানগৰৰ ভিতৰত অসম 31 নম্বৰ, অৰ্থাৎ তলৰ পিনৰ পৰা 5 নম্বৰ। এইটো বৰ দুৰ্ভাগ্যজনক কথা।